प्लीज थोड़ी बहुत तुम मुझे टेंशन दे दो ना। अगर तुम मुझे टेंशन नहीं दोगे तो वो जियान मुझे मारेगा। সো নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ মই এতিয়া বৰ্তমান আছোঁ জয়সাগৰ পুখুৰী পাৰত আৰু আপোনালোকে মোৰ পিছফালে দেখিছে এইটো হৈছে ঘনশ্যাম খনিকৰ ঘৰ ঘনশ্যাম খনিকৰ হৈছে মানে তলাতল ঘৰ কাৰেংঘৰ যোনবোৰ ৰংঘৰ বনাইছিলে মানে যোনজন মানে পকা মিস্ত্ৰী বুলি ক'ব লাগিব এতিয়া অসমীয়া মানে মোৰ ভাষাত চ' তেওঁৰ ওচৰত গৈছোঁ আৰু তেওঁ হৈছিলে মানে মোগলৰ এজন মানে ৰাজমিস্ত্ৰী চ' আমি ঘনশ্যাম খনিকৰ ঘৰলৈ যাওঁ এতিয়া ব'লক আপোনালোককো লৈ যাওঁ আজি আৰু কি আছে গোটেইখিনি পৰিৱেশ দেখাম আগতে এটা মই ব্লগ বনাই থৈছোঁ নবীন বুঢ়াগোহাঁই ককাইদেউৰ লগত আৰু আজি অকলে আহিলোঁ চ' আপোনালোকক দেখাওঁ ঘনশ্যাম খনিকৰ ঘৰ তো ব'লক আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ আমি আহি আছোঁ এতিয়া আপোনালোকে দেখিছে এইটো হৈছে ঘনশ্যাম খনিকৰ ঘৰলৈ যোৱা ৰাস্তাটো এইটো হৈছে ঘনশ্যাম খনিকৰ মানে দেৱৰ যোনটো ঘৰ আছে সেই ঘৰলৈ যোৱা ৰাস্তাটো আৰু আগতে মই আজি প্ৰায় 1 বছৰমানৰ আগত আহিছিলোঁ এইবোৰ গোটেই জংঘল হৈ আছিলে তেতিয়াও এটা ব্লগ বনাইছিলোঁ আৰু আজি দেখিবলৈ পাইছোঁ খুব ধুনীয়াকৈ তেওঁলোকে চাফ চিকুণ কৰিছে সেইফালে দাদা এজনে খুব ধুনীয়াকৈ কাটি আছে জংঘলবোৰ হাবি জংঘলবোৰ আৰু অসম মানে যোনটো টুৰিষ্ট ডিপাৰ্টমেণ্ট তেওঁলোকে বহুতখিনি কৰিছে আমাৰ পুৰণি যিখিনি মানে কীৰ্তিচিহ্ন আছে অসমৰ সংৰক্ষণ কৰিবলৈ তো আমি এতিয়া আহি আছোঁ এইফালে গাইজ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধু বান্ধৱীসকল এতিয়া আমি জানো আহক ঘনশ্যামউদ্দিন আছিলনো কোন সুদূৰ ৱেষ্ট বেংগল কোচবিহাৰৰ পৰা অহা এজন মুছলমান সম্প্ৰদায়ৰ লোক তেখেতক নিমন্ত্ৰণ কৰি আনিছিল আমাৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই আৰু পুৰণি যি ৰংপুৰ চহৰ আছিল বৰ্তমান শিৱসাগৰখন ধুনীয়াকৈ সজাই পৰাই তুলিবলৈ তেখেতক মাতি আনিছিল আৰু তেখেতে নিৰ্মাণ কৰিছিল ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ আৰু বিভিন্ন মঠ মন্দিৰ দৌল আৰু তেখেতক ইয়াতে থাকিবলৈ দিছিল প্ৰথমে আৰু ইয়াৰ আপোনালোকে দেখিছে দেৱালত ঘনশ্যাম খনিকৰ মানে ঘৰৰ যি দেৱাল আছে দেৱালত হিন্দু দেৱ দেৱীৰ মূৰ্তি খোদিত হৈ আছে আৰু টেৰাকোটা ভাস্কৰ্য শিল্পৰ যি উৎকৃষ্ট নিদৰ্শন ইয়াত দাঙি ধৰা হৈছে আৰু আপোনালোকে আহিলে দেখিব ইয়াতে আপোনালোকে শিৱদৌল জয়দৌল দেৱীদৌল আপোনালোকে ইয়াত দেখিবলৈ পাব ইয়াৰ যি দেৱাল আছে আৰু সময়ৰ লগে লগে কিছুমান ইয়াৰ যি মানে মূৰ্তি অকণমান অৱশিষ্টহে এতিয়া দেখাব মানে আপোনালোকক লৈছোঁ অৱশিষ্ট ইয়াত দেখাব পৰা যায় দেখিবলৈ পোৱা যায় তাৰপিছত আপোনালোকে দেখিছে এইফালে হিন্দু দেৱ দেৱীৰ মূৰ্তি আপোনালোকে দেখিছে খোদিত হৈ আছে আৰু ইয়াৰ যি মানে মন্দিৰৰ যি মানে আৰ্হি সেইটো অকণমান মানে মুছলমানসকলৰ মছজিদৰ লগত অকণমান মিল থকা দেখা যায় আপোনালোকে ওপৰত দেখিছে আপোনালোকে মৰু চৰাই আপোনালোকে এইফালে দেখিছে লেফ্ট চাইডে মৰু চৰাই মানে খোদিত হৈ আছে আৰু হিন্দু দেৱ দেৱী দুৰ্গা মা বিষ্ণুৰ তেওঁলোকৰ গণেশ তেওঁলোকৰ মানে ইয়াতে মূৰ্তি খোদিত হৈ আছে আৰু ঘনশ্যাম খনিকৰ এটা অপৰাধ আছিলে তেখেতে ৰংঘৰ কাৰেংঘৰ নিৰ্মাণ কৰাৰ পিছত ৰজাই আকৌ তেখেতক কোচবিহাৰলৈকে পঠিয়াই দিছিলে কিন্তু পিছত ৰজাই গম পালে যে তেখেতে এখন মানে মানচিত্ৰ এখন মেপ মানে তেখেতে মনে মনে চুৰ কৰি লৈ গৈছে আৰু সেই কথা ৰজাই গম পাই পিছত তেখেতক ইয়াতে উৰে জীৱন মানে কাৰাদণ্ড বিহিলে যিহেতু এইটো মানে হৈছে মানে পৌৰাণিক মানে কীৰ্তিচিহ্নৰ লগত এটা জড়িত মানে আছাম টুৰিষ্ট ডিপাৰ্টমেণ্টৰ এটা মানে পুৰণি কীৰ্তিচিহ্ন এটা ঘৰ আৰু ইয়াৰ ওপৰত মই ভিডিঅ' বনাই থৈছোঁ নবীন বুঢ়াগোহাঁই ককাইদেৱে মই এদিন আহিছিলোঁ মই খুব ধুনীয়াকৈ ভিডিঅ'টো বনাই থৈছোঁ আপোনালোকে ইয়াৰ বিষয়ে আৰু অধিক তথ্য জানিবলৈ হ'লে তলত ডেছক্ৰিপশ্যনত আপোনালোকে লিংক পাব আগৰ পুৰণা ভিডিঅ' মই লিংকটো দি দিম আপোনালোকে চাই ল'ব আৰু মোৰ সীমিত জ্ঞানেৰে আজি কথাখিনি কৈছোঁ কিবা ভুলভ্ৰান্তি হৈ যাব পাৰে তাৰ কাৰণে আপোনালোকে ক্ষমা কৰি দিব আৰু এই আপোনালোকে দেখিছে ঘনশ্যাম খনিকৰ দেৱৰ ঘৰ আৰু চাৰিওফালে চাফ চিকুণ কৰিছে যিহেতু এটা নৱেম্বৰ ডিচেম্বৰত মানে বহুত বাহিৰৰ পৰা টুৰিষ্ট আহিব মানে পৰ্যটক আহিব চাবলৈ চ' অসম চৰকাৰে এইখিনি গোটেইখিনি চফা কৰিছে আৰু শিৱসাগৰ যি মানে আছে টুৰিষ্ট ডিপাৰ্টমেণ্টৰ অফিচ তেওঁলোকে নিৰ্দেশ অনুযায়ীয়ে খুব ধুনীয়াকৈ ইয়াত চফা কৰিছে যাতে বাহিৰৰ মানুহখিনি আহি পানি যাতে ভালকৈ চাব পাৰে তো আপোনালোকে দেখিছে এয়া হৈছে সেই ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ নিৰ্মাণ কৰা ঘনশ্যাম দেৱ খনিকৰ ঘৰ আৰু তাতো এটা ঘৰ আছিলে কিন্তু 1950 চনৰ ভূমিকম্পৰ ফলত সেই ঘৰটো মানে খন্ন বিখন্ন হৈ গ'ল মানে ভাগি ছিগি অকল ভগ্নাৱশেষ মানে আছে এতিয়া বৰ্তমান মই সেইখিনি আপোনালোকক দেখাম আৰু পিছফালে এটা ঘৰ আছে সেইটো দেখাম তো ব'লক আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকক
আৰু গাইজ মানে এইটো এটা ঘৰ টাইপ দেখিছোঁ এইখন একচুৱেলি গেট নিচিনা লাগিছে মানে গেটৰ আৰ্হিত মানে ঘৰটো বনাই থোৱা আছে দুখন দৰ্জা আছে এইফালে এখন দৰ্জা আৰু এইফালে এখন দৰ্জা আপোনালোকে দেখিছে আৰু গাইজ মই আপোনালোকক আগতেও কৈছিলোঁ কাৰেংঘৰত কৈছোঁ তলাতল ঘৰত কৈছোঁ মানে কিছুমান ল'ৰা ছোৱালী আহি পানি ইয়াতে ৱালত এইবোৰ আঁকি থৈ গৈছে আপোনালোকে দেখিছে B+L I love you বুলি লিখা আছে একচুৱেলি মানে এইবোৰ একচুৱেলি বেয়া কথা কাৰণ আমাৰ এইবোৰ হৈছে পুৰণি মানে কীৰ্তিচিহ্ন আমাৰ অসমীয়া জাতিৰ এটা সম্পদ আৰু আপোনালোকে এইবোৰ আহি পিনি ইয়াত বেয়া কাম নকৰিব প্ৰেম নিবেদন নকৰিব যিহেতু বাহিৰৰ পৰা যেতিয়া পৰ্যটকসকল আহে টুৰিষ্টসকল যেতিয়া আহে আমাৰ এইখিনি চাবলৈ আহে ৰংঘৰ কাৰেংঘৰ শিৱসাগৰ যি ঐতিহাসিক চহৰ আৰু মানে ইণ্ডিয়াৰ ভিতৰত 5 নম্বৰ স্থানত মানে শিৱসাগৰখন মানে অন্তৰ্ভুক্ত কৰিছে মানে বেষ্ট মানে হিষ্টৰিকেল সাইট হিচাপে তো আপোনালোকে এইবোৰ বেয়া কাম নকৰিব ইয়াতে আপোনালোকে দেখিছে গোটেই মানে শিৱসাগৰ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ যিমানখিনি মই আজিলৈকে ভিডিঅ' বনাইছোঁ যিমানখিনি মই ঘূৰিছোঁ প্ৰত্যেকটো ঘৰতে মানে প্ৰত্যেকখন ৱালতে তেনেকুৱা লিখা আছে তো অনুৰোধ জনাইছোঁ আপোনালোকে ইয়াত আহক আপোনালোকে ফুৰক ফটো মাৰক আপোনালোকে পুৰণি কীৰ্তিচিহ্নসমূহ চাওক কিন্তু ইয়াৰ যি মানে দেৱাল আছে দেৱালত আপোনালোকে এইবোৰ A+B ইজুকেল এইবোৰ আপোনালোকে অংক যোগ বিয়োগ নকৰিব মই অনুৰোধ জনাইছোঁ তো এয়াই আপোনালোকে দেখিছে এখন মানে খুব ধুনীয়া এখন গেট আৰু ইয়াৰ যি পৰিৱেশ আপোনালোকক দেখাইছোঁ সমগ্ৰ পৰিৱেশ ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে আপোনালোকে আহক শিৱসাগৰ ফুৰিবলৈ আহক আৰু ইয়াৰ যি পুৰণি কীৰ্তিচিহ্নসমূহ আছে আমাৰ আহোমসকলৰ 600 বছৰ ৰাজত্বৰ যি ইতিহাস আছে আপোনালোকে এবাৰ আহি চাই যাবহি তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু গাইজ 1950 চনত যেতিয়া ভূমিকম্প হৈছিলে তেতিয়া ইয়াতো এটা ঘৰ আছিলে সেই ঘৰটো এতিয়া অকণমান মানে অৱশেষ্ট আছে বুলি ক'ব লাগিব মানে ভগ্নাশেষ আছে আৰু প্ৰত্যেকটো কোঠালি এটা ৰুম হয় এইটো এটা ৰুম আপোনালোকে এইফালে গৈ এইটো এটা ৰুম তাৰপিছত সেইফালেও এটা মানে দীঘল আৰু এটা ৰুম আছিলে আৰু এইফালে আপোনালোকে দেখিছে পুজবোৰ যোনবোৰ খুঁটা আছিলে খুঁটা 1 2 3 4টা খুঁটা আপোনালোকে দেখিছে এইফালে আৰু ইয়াৰ বিষয়ে আৰু অধিক মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম নবীন বুঢ়াগোহাঁই ককাইদেউ আৰু মানৱজ্যোতি কলিতা ককাইদেউৰ লগত তো আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিব জানকৃষ্ণ ট্ৰেভেলাৰ ইউটিউব চেনেল আৰু ছাপোৰ্ট কৰক আপোনালোকক অসমৰ বিভিন্ন জেগাত মই গৈ আপোনালোকক বিভিন্ন তথ্য কিছুমান জ্ঞানমূলক বাৰ্তা দিবলৈ চেষ্টা কৰোঁ তো ছাপোৰ্ট কৰি থাকিব আৰু এতিয়া মই যাম শিৱসাগৰ তাৰপিছত মোৰ তাতে এটা অনুষ্ঠান আছে অনুষ্ঠানটো আপোনালোকক দেখাম আৰু অনুষ্ঠানটোত মই গৈ ভিডিঅ'টো এণ্ড কৰিম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব ओके गाइज तो फाइनेली पाई गलोহি শিৱসাগৰ বাইপাছ মানে প্ৰগতি চাৰিআলি বাইপাছ পালোহি আৰু মোক খুব মৰমৰ এজন ককাইদেউ মানে পাপু আহমেদ পাপুদা আহি আছে আৰু এতিয়া তেখেতক মই পিক আপ কৰিম তাৰপিছত আমি এতিয়া যাম যুৱদলত আজি খুব ধুনীয়া এটা অনুষ্ঠান চলি আছে তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এয়া ফাইনেলি পাই গলোহি আমাৰ পাপুকা কি খবৰ ভাল আমাৰ ছাবস্ক্ৰাইবাৰসকলক কি ক'ব ডান্সৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ল'ৰাটো আগবাঢ়ি যোৱাত সহায় কৰক সাহসী ল'ৰা অসমীয়া ল'ৰা নহয় জানো হয় বহুত কম পিছত দেখা পাব আৰু আমি এটা খুব ধুনীয়া অনুষ্ঠানত গৈ আছোঁ ক'ত গৈ আছোঁ পাপুকা এতিয়া যুৱদলত গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দিব তাত খুব ধুনীয়া এটা অনুষ্ঠান চলি আছে আৰু কি অনুষ্ঠান চলি আছে এইটো চাবস্ক্ৰাইবটো চাওক একদম ডাইৰেক্ট আপোনালোকক তাত লগ পায় ঠিক আছে হিন্দি সংগ যায় বাগিচাৰ বাখনি পায়